শ্ৰীকৃষ্ণৰ বন্দনৰে মুখৰিত হৈ পৰে ৰঙাপৰাৰ আকাশ বতাহ। শৰৎকালৰ নিশা যেন বৈকুণ্ঠপুৰীলৈ পৰিণত হয় ৰঙাপৰা। ৰঙাপৰাত সুদীৰ্ঘ 21 বছৰ মূৰত অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। ৰাসলীলাত শ্ৰীকৃষ্ণ গোপী আৰু শংখচূড়ৰ নৃত্য উপভোগ কৰিবলৈ ৰঙাপৰাৰ সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হয়। উল্লেখ্য যে বৃহত্তৰ ৰঙাপৰা সৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৰঙাপৰাৰ ৰেলৱে খেলপথাৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা। 20 বছৰ পিছত ৰঙাপৰাত ৰাস উদযাপন কৰা হৈছে, কি ক'ব? কৃষ্ণ বৃহত্তৰ ৰঙাপৰাবাসী ৰাইজক একত্ৰিত কৰি বহু বছৰৰ বিৰতিৰ মূৰত আমি ৰঙাপৰাবাসী ৰাইজক এখন ৰাসৰ মাধ্যমেদি শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু তেওঁৰ জীৱন কালত ঘটা বিভিন্ন আধ্যাত্মিক দিশ সামৰি আমাৰ মাজত থকা সৰু শিশুসকলক আধ্যাত্মিক দিশ দিবলৈ এক সামান্য প্ৰয়াস কৰিছিলোঁ মাথো। এই প্ৰয়াস কৰিবলৈ যাওঁতে আমাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল এই নামঘৰ প্ৰাংগণত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আজিৰ পৰা 1 মাহ আগতেই সেই নামঘৰ প্ৰাংগণত সংগঠিত হোৱা এখন কমিটিয়ে আমাকো কাৰ্যকৰী সভাপতি আমাৰ সভাপতি শ্ৰী ৰতন কটকী ৰাজেন কটকী ছাৰক সভাপতি হিচাপে দায়িত্ব দিছিল। সেই দিন ধৰি আজিলৈকে আমি যৎপৰোনাস্তি চেষ্টা চলাই আছিলোঁ কেনেকৈ ৰঙাপৰাবাসীক এখনি আমি ৰাসৰ যোগেদি শ্ৰীকৃষ্ণৰ আধ্যাত্মিক দিশ সৰু সৰু যুৱক যুৱতীসকল মইনা মাইনীসকলক ৰাসনো কি, ৰাসে আমাক কি দিশ দেখুৱাব পাৰে সেই সকলো দিশ উন্মোচন কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। এই প্ৰচেষ্টা কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে, যিহেতু এয়া আমাৰ প্ৰথম প্ৰচেষ্টা। তথাপিতো এই ৰঙাপৰাবাসী সমূহ বিভিন্ন জাতি জনগোষ্ঠীক সকলোকে একত্ৰিত কৰি আমাৰ উদ্দেশ্য আছিল এক সমন্বয়ৰ সংস্কৃতি গঢ়ি তুলি ৰঙাপাৰাত এক সমন্বয়ৰ প্ৰতীক হিচাপে ৰঙাপৰাবাসীক দেখুৱাবলৈ আমি ভাবিছোঁ। সম্পূৰ্ণ আমি ফলৱতী নহ'লেও যিমান পাৰোঁ আমাৰ খাদ্য অনুসৰি আমি চেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু সেই ৰখাৰ মাধ্যম অনুসৰি আজি আপোনালোকে দেখা পাইছে যোৱা 2 দিন ধৰি আমাৰ এই কাল্পনিক বৃন্দাবনস্থলীত কিমান ভক্তৰ অগণন ঘটিছে। সহস্ৰ ভক্তৰ পদৰেণুৱে আমাৰ এই কাল্পনিক বৃন্দাবনক এক ভক্তৰ সমাধিস্থলীলৈ ৰূপান্তৰিত কৰিলে। আমি সঁচাকৈ চিৰকৃতজ্ঞ হৈছোঁ তেওঁলোকৰ ওপৰত আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও এনেদৰে ৰঙাপাৰাত ৰাসৰ পৰৱৰ্তী আমি অনুষ্ঠান কৰি এই ৰঙাপাৰা বসবাস কৰা বিভিন্ন জাতি জনজাতিক একত্ৰিত কৰি সমন্বয়ৰ প্ৰতীক গঢ়ি তুলিবলৈ চেষ্টা আমাৰ অব্যাহত থাকিব। জামুগুৰিহাটৰ পৰা অনুৰামিদৰ ৰিপৰ্ট, মাই নিউজ এনি।